নমস্কাৰ ৱেলকাম টু বেষ্ট ব্লগছ এণ্ড থটছ। সলমান খানৰ যে হৰিণ মাৰা কাহিনীটো হয়তো চাগে আপুনি গম পায়। চ' ময়ো কেতিয়াবা শুনিছিলোঁ, বাট আজি যে এইখন জেগাতে উপস্থিত হৈ যাম মানে এইটো ছাৰপ্ৰাইজ। আজি আবেলি এইখন জেগাত আহিলোঁ। অহাৰ পিছত আমি এইখন হোটেলতে আজি থাকি আছোঁ মানে ঘূৰি ঘূৰি অহা অৱস্থাত। চ' মই এতিয়া কথাটো হ'ল কি 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 কেছটো হৈছিল এইটো কেছো ক'ম আৰু অলপ ট্ৰেডিশ্যনো দেখাম মানে। আহক মোৰ লগত। এই যে গাঁওখন চাইছে আপুনি, এইখন গাঁৱতে মানে এই যে হৰিণ মাৰা কেছটো ইয়াতে হৈছিলে আপোনাৰ। এয়া চাওক ফ'ৰ লাইন ওচৰতে আছে। চ' মানে ইয়াত কেছটো কি হৈছিলে আপোনাৰ, যে সলমান খানে বোলে দুইটা ক'লা হৰিণ ইয়াতে মানে সিহঁতে মানে শ্বুটিং কৰা অৱস্থাত মাৰিছিলে বোলে। চ' সেই কেছটো মানে বহুত বেছি হাইলাইট হৈছিলে। চ' এইখনে যে গাঁও আছিল, মই মানে জানি কিনি আচৰিত যে ইয়াতে আমি ঘূৰি ঘূৰি ইয়াতে আহি গ'লোঁ কেনেকৈ। যোধপুৰৰ পৰা বেছি দূৰত নহয় মানে, আপোনাৰ 20-22 কিলোমিটাৰ হ'ব যোধপুৰৰ পৰা দূৰত। এইখন জেগাৰ নাম হ'ল কাকানি ভিলেজ। এইটোতো হ'ল এটা কথা। আৰু এটা কথা কি মানে এইখন জেগাত এই যে ট্ৰেডিশ্যনবিলাক ইয়াতে বহি ভাত খাবলৈ দিয়ে, সেইটো বস্তু মই বহুত জেগাত দেখিছোঁ ৰাজস্থানত। বহুত ভাল লগা জেগা, কিন্তু ভাল লাগে কিন্তু এই ট্ৰেডিশ্যনটো। ইয়াত সিহঁতে ট্ৰেডিশ্যনটো পূৰা ভালকৈ ফ'ল' কৰে মানে। চাওক অলপ ইউনিক লাগিছেনে নাই? আৰু চাওক বাকীটো এই বস্তুবিলাকো পূৰা একদম ট্ৰেডিশ্যনৰ ভিতৰত পৰে আৰু ভাল লাগে মানে বস্তুবিলাক চাই। চ' সেইকাৰণে মই ভিডিঅ' বনাই কিনি মই মোৰ লগৰ যিমান আছে চবকে দেখাব বিচাৰিছোঁ। চ' কেনেকৈ লাগিল ভিডিঅ'টো কমেণ্টত জনাব। ঠিক আছে, অ'কে, টেক কেয়াৰ, বাই বাই।